হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল। কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আজি আমি ক্লাছ 10ৰ ইংলিছৰ প্ৰথম পাঠ এ লেটাৰ টু গড শীৰ্ষক পাঠটিৰ দ্বিতীয় অংশৰ এক বিতং আৰু বাক্য অনুসৰি সাৰাংশ অসমীয়াত আলোচনা কৰিম। তোমালোকে এই সাৰাংশখিনি ভালদৰে বুজি ল'বা। ভিডিঅ'টো চোৱাৰ পিছত এই পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে সাজি লিখিব পাৰিবা। আমাৰ চেনেলত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন, কমন কুৱেশ্যন, মডেল কুৱেশ্যন পেপাৰ, ইংলিছ ছাবজেক্টৰ লেচনসমূহৰ সাৰাংশ, শাৰী অনুসাৰে অসমীয়ালৈ অনুবাদ, বিষয় অনুসৰি প্ৰশ্নৰ উত্তৰ, ষ্টাডি টিপছ আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে। তোমালোকে ভিডিঅ'বোৰ চাবা। ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। প্ৰথম অংশত আমি আলোচনা কৰিছিলোঁ যে আমাৰ সকলো শস্য নষ্ট হ'ল। এই নিশাটো আমাৰ বাবে অতি দুখজনক। আমাৰ কষ্টৰ ফল সকলো অথলে গ'ল। আমাক সহায় কৰিব পৰা এই উপত্যকাত কোনো নাই। এই বছৰ আমি সকলোৱে ভোকত থাকিব লাগিব। লেন্সৰ শস্য পথাৰ ধ্বংস হোৱাৰ ফলত তেওঁৰ মনটো দুখেৰে ভৰি পৰিল। তেওঁ তেওঁৰ পুত্ৰসকলক ক'লে, আমাৰ সকলো শস্য নষ্ট হ'ল। এই নিশাটো আমাৰ বাবে অতি দুখজনক। আমাৰ কষ্টৰ ফল সকলো অথলে গ'ল। আমাক সহায় কৰিব পৰা কোনো নাই। এই বছৰ আমি সকলোৱে ভোকত থাকিব লাগিব। যদি প্ৰথম অংশৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, ইয়াৰ পিছতে চাই ল'বা। এতিয়া ইয়াৰ পিছৰখিনি মন কৰিবা। সেই উপত্যকাৰ একমাত্ৰ ঘৰটোত বাস কৰা সকলোৰে হৃদয়ত এটা আশা আছিল, ঈশ্বৰৰ সহায়। তেওঁ পৰিয়ালক সান্তনা দিছিল যে যদিও বা আমাৰ সকলো শস্য নষ্ট হ'ল, সম্পূৰ্ণ লোকচান হ'ল, কিন্তু কোনো লঘোণে নমৰে, চিন্তা কৰাৰ কোনো কাৰণ নাই। গোটেই ৰাতিটো লেন্সুৱে মাথো তেওঁৰ একমাত্ৰ আশাৰ কথা ভাবিছিল, সেইটো হ'ল ঈশ্বৰৰ পৰা সহায়। তেওঁক নিৰ্দেশনা দিয়া হৈছিল, ঈশ্বৰে সকলো দেখি থাকে, আনকি কাৰোবাৰ অন্তৰত যি চলি আছে সেয়াও ঈশ্বৰে দেখি থাকে আৰু সকলোকে সহায় কৰে। লেন্সু এজন পৰিশ্ৰমী খেতিয়ক আছিল। তেওঁ পথাৰত জন্তুৰ দৰে কাম কৰিছিল, কিন্তু তেওঁ লিখিব জানিছিল। সেই বিশ্বাসতে তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ ঈশ্বৰলৈ এখন চিঠি লিখিব। দেওবাৰে দিনৰ আৰম্ভণিতে তেওঁ চিঠি এখন লিখিব আৰু চহৰলৈ গৈ তেওঁ নিজে চিঠিখন ডাকঘৰৰ ডাকবাকচত ভৰাই দিব। চিঠিখনত তেওঁ ঈশ্বৰক অনুৰোধ কৰিলে যে তেওঁক 100 পিছচৰ প্ৰয়োজন, যাতে পথাৰত পুনৰ শস্য সিঁচিব আৰু পৰিয়ালটোক পোহপাল দিব পাৰে। তেওঁ চিঠিখন লিখিলে আৰু খামটোৰ ওপৰত ঠিকনা লিখিলে, টু গড। যেতিয়া ডাকঘৰৰ এজন ডাকুৱালৰ হাতত এই চিঠিখন পৰিল, ডাকুৱাল মানে পিয়নজন, তেওঁ হাঁহি হাঁহি পোষ্টমাষ্টাৰজনৰ ওচৰলৈ লৈ গ'ল, কাৰণ তেওঁ তেওঁৰ কাৰ্যকালত কেতিয়াও ঈশ্বৰৰ ঠিকনাত চিঠি দেখা নাছিল। পোষ্টমাষ্টাৰজনেও প্ৰথমে হাঁহিছিল, কিন্তু পিছ মুহূৰ্ততে তেওঁ গম্ভীৰ হৈ পৰিল। পোষ্টমাষ্টাৰ মানে ডাকপাল। ডাকপালজনেও প্ৰথমে হাঁহিছিল, কিন্তু পাছত লেন্সৰ ঈশ্বৰৰ প্ৰতি থকা অটল বিশ্বাস দেখি তেওঁ আচৰিত হ'ল। তেওঁ লেন্সৰ এই বিশ্বাস ভাঙিব নিবিচাৰিলে। পোষ্টমাষ্টাৰজন এজন দয়ালু আৰু অমায়িক ব্যক্তি আছিল। তেওঁ লেন্সৰ ঈশ্বৰৰ প্ৰতি থকা অটল বিশ্বাস অটুট ৰখাৰ উদ্দেশ্যেৰে লেন্সক আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে। পোষ্টমাষ্টাৰজনে তেওঁৰ সহকৰ্মী আৰু বন্ধুবৰ্গৰ পৰা সহায় বিচাৰিলে আৰু নিজেও নিজৰ দৰমহাৰ এটা অংশ দিলে। কিন্তু তেওঁলোক সকলোৱে মিলি মাত্ৰ 70 পিছচে গোটাবলৈ সক্ষম হ'ল। তেওঁ চিঠিখনত কেৱল চহী হিচাপে গড বুলি লিখি সেই টকাখিনিৰ সৈতে এটা খামত ভৰাই লেন্সৰ নামত পঠিয়াই দিলে। পিছৰ দেওবাৰে লেন্সো সাধাৰণতকৈ অলপ আগতে আহিল। তেওঁৰ বাবে চিঠি আছে নেকি সুধিলে। যেতিয়া পিয়নজনে চিঠিখন লেন্সক দিলে, সেই সময়ত পোষ্টমাষ্টাৰজনে নিজৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা লেন্সৰ প্ৰতিক্ৰিয়া চাবলৈ অপেক্ষা কৰি আছিল। চিঠিখনৰ লগতে টকাখিনি পাই লেন্সো অলপো আচৰিত হোৱা নাছিল। যেতিয়া টকাখিনি গণিলে তেওঁৰ খং উঠিল। লেন্সই ভাবিলে, ঈশ্বৰে কেতিয়াও ভুল কৰিব নোৱাৰে বা লেন্সয়ে বিচৰা টকাখিনি অস্বীকাৰ কৰিবও নোৱাৰে। লগে লগে লেন্সো খিৰিকীখনৰ ওচৰলৈ উঠি গ'ল আৰু কাগজ আৰু চিয়াহী বিচাৰিলে। ৰাজহুৱা লেখা মেজত কিতাপত তোমালোকে চোৱা, পাব্লিক ৰাইটিং টেবুল বুলি দিয়া আছে। ৰাজহুৱা লেখা মেজত তেওঁ লিখিবলৈ ধৰিলে। লিখনিত নিজৰ কথাবোৰ প্ৰকাশ কৰিবলগীয়া প্ৰচেষ্টাৰ ফলত ফ্লোৰত বহুত বলিৰেখাৰ সৃষ্টি হৈছিল।
চিঠিখন লিখা হোৱাৰ পিছত খিৰিকীখনৰ ওচৰলৈ গ'ল। ডাকটিকট এটা কিনিলে, যিটিটোৱে চেলেকি খামটোৰ ওপৰত আঠা লগাই দিলে। লেঞ্চুই তেওঁৰ দ্বিতীয়খন চিঠিত লিখিছিল, ঈশ্বৰ, মই যিমানখিনি টকা বিচাৰিছিলোঁ ইয়াৰে অলপহে মই পালোঁ। বাকী থকা টকাখিনি অতি সোনকালে পঠিয়াই দিব, যিহেতু মোক অতিকৈ আৱশ্যক, কিন্তু সেই টকাখিনি যেন ডাকযোগে নপঠিয়ায়। লেঞ্চুই সন্দেহ কৰিছিল যে ডাকঘৰৰ কৰ্মচাৰীসকল আছিল এদল চোৰৰ সমষ্টি আৰু তেওঁলোকে বাকী অংশ টকা চুৰি কৰি লৈছে। আমি পাত্ৰীৰ সাৰাংশ আলোচনা কৰিলোঁ। এই গল্পটোত দুটা দিশ ফুটি উঠিছে। ঈশ্বৰৰ প্ৰতি মানুহৰ মনত থকা অটল বিশ্বাসক প্ৰতিফলিত কৰে, যিয়ে লেঞ্চক দুৰ্যোগৰ সময়ত সাহস দিছিল। আনটো হ'ল বিদ্ৰূপ, যাক আইৰনী বুলি কোৱা হয়। পোষ্টমাষ্টাৰ আৰু কৰ্মচাৰীসকলে সহায় কৰাৰ পিছতো লেঞ্চুৱে তেওঁলোককহে চোৰ বুলি ভাবিলে। ই দেখুৱাই যে কেতিয়াবা মানুহে পৰোপকাৰ কৰিও প্ৰশংসাৰ পৰিৱৰ্তে ভুল বুজাবুজিৰ বলি হ'ব লগা হয়। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সহায় কৰিব। যদি কোনো প্ৰশ্ন আছে তেন্তে কমেণ্ট কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।